আৰু লগতে এই মেজিৰ জুয়ে আমাৰ যি অপায় অমংগল অশান্তি আছে সেই সমাজৰ পৰা যাতে না হয় তাৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আমি সমূহ অসমবাসী ৰাইজক আমাৰ পাথৰগুৰি অঞ্চলৰ সমূহ ৰাইজৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমি অসমীয়া জাতিৰ জাতীয় পৰম্পৰা ৰক্ষাৰ এটা পদক্ষেপ হিচাপে আমি যিমান পাৰোঁ আমাৰ সমসাময়িক মানুহখিনি লগ হৈ কেনে ইয়াত সংস্কৃতি ৰক্ষাৰ এটা নমুনা হিচাপে গাঁৱৰ যিখিনি বনাই আমাৰ পৰম্পৰাগতভাৱে ভেলাঘৰ, ভেলাপুজি, প্ৰীতিভোজ এইবিলাক সকলো কাৰ্যসূচী আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আমি এইকাৰণে চেষ্টা কৰিছোঁ যে আমাৰ চহৰবাসী যিহেতু নতুন জেনেৰেশ্যন উত্তৰ পুৰুষসকল তেওঁলোকে ভেলাঘৰনো কি, ভেলাপুজিনো কি, মাঘ বিহু নেকি, মাঘ বিহু মানে ভোগালী বিহু যে এইটো কথা সকলো কথা আমি ইয়াত বিস্তৰভাৱে সকলোকে জনাই দিছোঁ। আৰু সেই উদ্দেশ্যে আমি প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ সমূহ ৰাইজ লগ হৈ কেনে। যোৱাকালিতো সকলোৱে ঘৰে ঘৰে খাইছে, আমি যোৱা পৰহি আমি এই প্ৰীতিভোজটো আয়োজন কৰিছিলোঁ। আৰু ভেলাঘৰৰ সুন্দৰ আমি বনাইছোঁ, ভেলাপুজি বনাইছোঁ আৰু আমাৰ গোটেই খাদ্য সম্ভাৰ, থলুৱা খাদ্য সম্ভাৰসমূহ আমি ইয়াত প্ৰদৰ্শন কৰিছিলোঁ। গতিকে সকলো ফালৰ পৰা আমি উত্তৰ পুৰুষক জনাই দিবলৈ পাই সুখী হৈছোঁ যে আমাৰ পৰম্পৰা এনেকুৱা ধৰণৰ। যিহেতু নতুন জেনেৰেশ্যনে নতুন পাশ্চাত্য হওক, হিন্দী সংস্কৃতি হওক, সকলো সংস্কৃতি এটা সংমিশ্ৰণ কৰি কেনে আমাৰ জাতীয় পৰম্পৰা কিছু পৰিমাণে হ'লেও তল পৰি গৈ আছে। সেই তলপৰা সংস্কৃতিক আমি পুনৰ উদ্ভাসিত কৰিব লাগিব, কাৰণ আমাৰ জাতীয় মেৰুদণ্ডৰ মেইন হ'ল বিহু। আৰু সেই বিহুৰে এটা অংশ হ'ল ভোগালী বিহু। আৰু এইটো সম্পূৰ্ণ কৃষিভিত্তিক, যদিও আমি কৃষিজাত সম্ভাৰৰ পৰাই আমি মানৱ জাতি জীয়াই আছোঁ। গতিকে কৃষিক আমি অৱহেলা কৰিব নালাগে। গতিকে কৃষিৰ সম্পূৰ্ণ পাৰম্পৰিকতা আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি ৰখাৰ লগতে আমাৰ ভোগালী বিহুৰ যি লাৰু পিঠাৰ আয়োজন কৰা হয়, সেই লাৰু পিঠা, সান্দহ, চিৰা এইবিলাকো আমি ইয়াত ৰাখিছোঁ। গতিকে সমূহ ৰাইজে আজি এতিয়া লগ হৈ কেনে ভেলাপুজি ইতিমধ্যে আমি জ্বলালোঁ। গতিকে জ্বলোৱাৰ পিছত এতিয়া সকলোৱে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে লগ হৈ আমি চিৰা, পোনা, সান্দহ গুড়ি, দৈ, চিৰা, লাৰু সকলোবিলাক আমি এতিয়া গ্ৰহণ কৰিম। খেল ধেমালিও কৰিছিলোঁ আৰু খেল ধেমালিবিলাকো আমি একোটা পুৰস্কাৰ হিচাপে ৰাখিছিলোঁ, যাতে তেওঁলোকে নতুন ল'ৰা ছোৱালীবিলাকে অলপ উৎসাহিত হয়। আৰু আমাৰ এটা কথা উল্লেখ কৰিছিলে যে আমি জুবিনবিহীনভাৱে এইবাৰ আমি ভোগালী বিহু উদযাপন কৰি আছোঁ। এটি কথা হয়, আমি দুমাহ আগলৈকে আমি ভাবি আছিলোঁ যে আমাৰ মনত আছিল যে এইবাৰ উৎসৱ পাৰ্বণবিলাক আমাৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰামতো জুবিন গাৰ্গ অভিযানে আমি কেনেকৈ পালন কৰিম, এইটো এটা চিন্তা আছিলে। আৰু তথাপি আমি যিহেতু চিৰন্তন সত্যক আমি মানিবই লাগিব, মৃত্যু সকলোৰে বাবে অস্বাভাৱিক। সেয়েহে আমি তেওঁৰ মৃত্যু অস্বাভাৱিকভাৱে আমি ধাৰণা কৰিছিলোঁ আৰু সেই মৰ্মে আমি ৰাইজে লগ লাগি প্ৰতিবাদ কৰিছিলোঁ। আমি দাবী জনাইছিলোঁ তেখেতৰ মৃত্যুৰ ন্যায় পাওক, আৰু সেই দাবী আমাৰ এতিয়াও থাকিব। তথাপি আমি পৰম্পৰাক কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। গতিকে অনুষ্টুপীয়াকে হ'লেও আমি নিজৰ সংস্কৃতিক, আমি নিজৰ পৰম্পৰাক ৰক্ষা কৰাৰ আমি প্ৰয়াস কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।